আজি ছোৱালীজনীক চুলিত লগাই দিবৰ কাৰণে মই এটা হেয়াৰৰ কাৰণে ৰেমেডি এটা বনাই আছোঁ। এইটো ইয়াত দিছোঁ দৈ, টেঙা দৈ দেই। এই ডাঙৰ চামুচখনৰ 1 চামুচ দিছোঁ আৰু ৰৈ যোৱা ভাত কেইটামান দি দিম ইয়াত। ইয়াত ৰৈ যোৱা ভাত কেইটামান দি দিলোঁ। এল'ভেৰা জেলো দিব পাৰি, কিন্তু মই এল'ভেৰা জেল নিদিওঁ। অলপ নাৰিকল তেল দি দিছোঁ মিক্সি বাউলটোতে। এইখিনি এটা ভালকৈ এটা পেষ্ট বনাই দিম। এটা কলো দি দিব পাৰি। কল নালাগে কলটো স্কিনৰ কাৰণে ভাল, চুলিৰ কাৰণেও ভাল। বাপৰে চব ভাল যি লগত তাকে ভাল। হে ভগৱান। ইয়াতে দি দিছোঁ এতিয়া একদম মালভোগ কল। মালভোগ কল এটা দি দিওঁ দেই গাইজ। কল দিলে ময়শ্চাৰাইজিং হয়, ব্ৰাইটনিং হয় স্কিনটো, চুলিৰ কাৰণেও ভাল হয়, স্মুথ হয়, চাইনি হয়, আৰু খালে গাত বলো হয়। গোটেইটো মই কল দিয়া নাই ইয়াত, অলপ দিছোঁ দেই। এতিয়াতো মই তাত পেষ্ট বনাই লওঁ। এইবাৰ হৈ গ'ল। এবাৰ স্কিনত এপ্লাই কৰিব পাৰিবা তুমি। এয়া দেখিছেনে খুব ধুনীয়া এটা পেষ্ট বনি গ'ল। এতিয়া স্কিনত এপ্লাই কৰিব দিম মাইনা। যিহেতু মই বমি কৰি কৰি পেষ্টটো লগাব লাগিব এতিয়া। মই লগাই দিম। নালাগে চুলিত মই লগাম নে তুমি লগাবা? মুখত মই লগাম, চুলিত তুমি লগাবা। হ'ব, তই মুখত লগাই থাকিবি, মই চুলিত লগাই দিম। এইটো দৈ দিছোঁ। এইখিনি কিবা এটা বাউলত উলিয়াই লওঁ ৰ'বা। এইটো বাউলত উলিয়াই লওঁ। এইখিনি পেষ্টখিনি লৈ আহিছোঁ। এতিয়া চুলিত এপ্লাই কৰি দিওঁ মাইনাৰ। কি যে লগাই মাৰি থৈছে চুলিখিনি। মানে মই মুখত সেয়া লগাম যে সেইকাৰণে। দুডাল লবৰ। ভগৱান, দুডাল ল'ব। এ কি হ'ল? হৰি হৰি একবাৰ নিজে কাটি আছে যে তাই নিজে কাটি লৈছে। কাম নাই আৰু তাই তোমাৰে কাটি নিদিয়ে যে। চাওক তোতে মোৰহে কষ্ট হয়। বৰ কষ্ট। কাণে চানে নলগাবা কিন্তু। কি হয় কষ্ট হয়? কষ্ট হয়। মাইনাৰ চুলিখিনি গ'ল আৰু এবাৰ বেয়া হ'ল আৰু বোলে চব সৰি গ'ল বোলে, তাতলৈও গ'ল চেচ আৰু। তেতিয়া ইমান ওচৰৰ পৰা কিয় দেখাই আছ তই? দেখাইছো বোলো পাই। বানানা স্মেলটো আহি আছে একদম। তাইৰে চুলিখিনি যত্ন লৈ থাকোঁ মই আৰু। চুলিখিনি তাই মানে ড্ৰাই হয় বহুত, ফ্ৰিজি হেয়াৰ্ছ কাৰ্লি হয়। অলপমান মানে চিল্কি কৰিব বিচাৰিছোঁ মই, ফিট হৈ থকাটো বিচাৰিছোঁ। আৰু চুলিখিনি যাতে হেল্ডি হৈ থাকক গুৰিৰ পৰা। আৰু তাই সৰে চুলিখিনি বহুত, সেইটো কাৰণে অলপমান লগাই। তুমি এনেকে বনা না। কি যে লগাব চেষ্টা কৰোঁ মই তাইৰ চুলিখিনি যাতে ভাল হয়। তাই আৰু কাটি দিওঁ কয় চুলিখিনি। উলফ কাট বেয়া দেখিব নহয়, তাইৰ চুলিখিনি এনেও কাৰ্লি হয়। কাৰ্লি চুলিটো উলফ কাট ভাল দেখে, দেখাই নেকি মই। আৰু এনেও ছোৱালী মানুহবিলাকৰ চুলি দীঘল হ'লে ভাল লাগে নহয় জানো গাইজ? ক'বচোন আপোনালোকে। গাৰ্লি ভাল পায়, লম্বাই ভাল নাপায়। ভাত তেল সানিব লাগে খুব চুলিখিনি। ৰাতি তেল সানি থ'ব লাগে। একচুৱেলি যাৰ চুলিখিনি ভাল ন, সৰুৰ পৰাই ভাল থাকে, গ্ৰ'থটো ভাল থাকে কিছুমানৰ। সেইকাৰণে কিছুমানৰ চুলি বহুত বাঢ়ে আৰু চুলিখিনি ভাল ফিট হয়, ডাঠ হয় মানে, আৰু খুব বাঢ়ে ন চুলিখিনি। ভালকে লগোৱা না অলপ। ভালকে মুখে চুখে লগাই থাকে। লগালেতো লাগিবই ন। ইনো মুখত লগাব পাহৰিয়ে গৈছিলোঁ। সৰুতে মায়ে মোৰ চুলি যত্ন নল'লে। তাই চুলিখিনি
ফুৰাই দিব লাগিছিল সৰুতে মই ভুল কৰিলোঁ নুফুৰালোঁ ন বাবুক 3-4 মানকৈ ফুৰাই দিছিলোঁ একবাৰো ফুৰোৱা নাই হ'বলা হে গাইজ এই ছোৱালীজনীক চিনি পাইছেনে ভূতনি নিচিনা লাগিছে সেই ৰাতি যে ভূত ওলাই এই ইও গৈ লৈছে মুখত হাই হাই একটো চিনিবই নোৱাৰে মুখে চুখে মূৰে চুৰে আৰু বগা হ'ব এইটো চকু গুৰিটো লগাই আছে তোমাৰতো স্কিনটো ভালে এতিয়া লগাই আছা তলত চব পেলাই আছা কি কৰিবা চকুত সোমাই যাব কি হয় মানে লগালে স্কিনত বানানাৰ একদম স্মেলটোৱে মোৰ পেটটো কিবা কৰি আহিছে মই নোৱাৰো বেছি গোন্ধ সহ্য কৰিব যা গা চা ধুই যা চাওঁ চুলিখিনি ধোৱাৰ পিছত কেনেকুৱা হয় আমাৰ বাইদেউগৰাকীৰ ন বাইদেউ পিঠিখনৰ চোলাটোতো পুৰা লাগি গ'ল টুপটুপীয়াকৈ লগাই দিছোঁ চোলাত পুৰা কিন্তু সকলোৰে চুলিখিনি এনেকুৱা কিবা এটা লগোৱাৰ পিছত ভালেই দেখা পায় পিছতহে আকৌ একেই হয়গৈ ভিডিঅ' চাই পেলাই আপোনালোকে বিশ্বাস নকৰিব আকৌ হ'ব ইমান লগাই নাথাকে অলপ 5 মিনিট সময় ৰেষ্ট দিয়া বুজিলা